সেইকাৰণে এইবাৰৰ পৰা মোৰ আৰু এটা নিয়মৰ আৰু মনটো বেয়া লাগি থাকে যে বিহুৱে পূজাই বাকী মানুহৰ ঘৰত বাচ্চাবিলাকে কাপোৰ কানি পায়, দুখীয়া মানুহেতো কাপোৰ কানি দিব নোৱাৰে। এইবাৰৰ কাৰণে মই সেইকাৰণে আৰু এটা মনত ভাবি থৈছো যে বিহু আৰু পূজা আহিলে অৰুণোদয় বেছিকৈ দিম, যাতে বাচ্চাক কাপোৰ এখন কিনি যাতে বাচ্চাক কাপোৰ কিনি দিব পাৰে। বাচ্চাক আপোনালোকে লগত কৈ দিব যে মামাই পঠাই দিছে বুলি, হয় ন? তেতিয়াহ'লে মোকো ভাল পাই থাকিব। আৰু বাচ্চাই ভাল পালে ভাল, বাচ্চাটো ভোট নাই, গতিকে বাচ্চাই ভাল পোৱাটো একেবাৰে পিয়ৰ, ভেজাল নোহোৱা মৰম, হয় নহয়? কাৰণ তেওঁলোকৰ তাৰ ভোটটোৰ লগত কথা নাই। সেইকাৰণে আমি পঢ়াৰ পৰা আমি পৰিয়ালটো চলাবলৈ আৰু চবচে ডাঙৰ কাম